নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ আপোনালোকলৈ যে পিতৃপক্ষ বা অপৰ পক্ষ কি আৰু ইয়াৰ পৰা আমি কেনেধৰণে মুক্তি লাভ কৰিব পাৰোঁ। আমাৰ হিন্দু ধৰ্মত তিনি ধৰণৰ ঋণ আছে আৰু সকলোতকৈ গুৰুত্ব সহকাৰে লোৱা হয় দেৱঋণ, ঋষি ঋণ আৰু পিতৃ ঋণ। ইয়াৰে পিতৃ ঋণ অতি মহত্বপূৰ্ণ। পিতৃ অৰ্থাৎ আমাৰ পূৰ্বপুৰুষৰ আত্মা বা পূৰ্বপুৰুষসকলক পিতৃ বুলি কোৱা হয়। আৰু এই পিতৃক অৰ্থাৎ আমাৰ পূৰ্বপুৰুষৰ অতৃপ্ত আত্মাক উদ্ধাৰ কৰিবৰ কাৰণে মনা হয়। আহিন মাহৰ কৃষ্ণ প্ৰতিপদা তিথিৰ পৰা অমাৱস্যা তিথিলৈকে মনা হয় এই পিতৃপক্ষ অৰ্থাৎ আমাৰ পেটপক্ষ বা অপৰপক্ষ। পিতৃপক্ষৰ এই 16 দিন যদি আমি পূৰ্বপুৰুষসকলৰ আত্মাৰ শান্তিৰ কাৰণে শ্ৰাদ্ধ কৰোঁ বা তৰ্পণ কৰোঁ, তেতিয়াহ'লে পিতৃ ঋণৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। পিতৃপক্ষত শ্ৰাদ্ধ কৰিলে আমাৰ পিতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰে আৰু আমাৰ যি পূৰ্বপুৰুষসকলৰ অতৃপ্ত আত্মা, সেই আত্মাসকলৰো মুক্তি লাভ কৰে। গতিকে আহিন মাহৰ প্ৰতিপদা তিথিৰ পৰা অমাৱস্যা তিথিলৈকে এটা পষক অৰ্থাৎ 15টা দিন আমাৰ পিতৃপক্ষ হিচাপে সমৰ্পিত কৰা হয়, অৰ্থাৎ আমাৰ মৃতকৰ ওপৰত সমৰ্পিত কৰা হয়। শাস্ত্ৰৰ মতে এই পক্ষটোত শ্ৰাদ্ধ পিণ্ড দান কৰিলে আমাৰ মৃতকে মুক্তি পায়। পিতৃপক্ষত শ্ৰাদ্ধ তৰ্পণ কৰিলে আমাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰা হয়। শাস্ত্ৰৰ মতে যি পৰিয়াল বা অথবা ব্যক্তিৰ ওপৰত পিতৃৰ আশীৰ্বাদ থাকে, তেওঁলোকৰ ওপৰত ভগৱানো সন্তুষ্ট হয়। এই পিতৃপক্ষটো মাত্ৰ মৃতকৰ ওপৰতেই সমৰ্পিত আৰু এই পক্ষত ঘৰত যদি মাংগলিক কাৰ্য কৰা হয় তাৰ ফল নাপায়। আৰু এই সময়ত ঘৰত গীতা পাঠ কৰিলে যথেষ্ট শুভ ফল লাভ কৰিব পাৰি। আৰু হিন্দু ধৰ্মৰ মতে কোনো ব্যক্তিৰ মৃত্যুৰ পাছত আমাৰ শ্ৰাদ্ধ কৰাটো অতি মহত্বপূৰ্ণ। আমি শ্ৰাদ্ধ কৰোঁ আৰু আমাৰ পূৰ্বজসকলৰ শ্ৰাদ্ধ তৰ্পণ যদি আমি তিথি অনুযায়ী নকৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ আত্মাই মুক্তি নাপায় আৰু এই সংসাৰতে তেওঁলোকে ঘূৰি ফুৰিব লগা হয়। আত্মাটো ঘূৰি ফুৰে, মুক্তি নাপায়। পুৰাণৰ মতে দেৱতাক সন্তুষ্ট কৰাৰ আগতে আমাৰ পূৰ্বজক প্ৰসন্ন কৰাটো অতি গুৰুত্বপূৰ্ণ। সেয়ে যমৰাজেও এই আত্মাবোৰক এই এটা পক্ষত মুক্ত কৰি দিয়ে, যাতে তেওঁলোকৰ নিজৰ আত্মীয়সকলৰ ওচৰত আহিব পাৰে। গতিকে এই পক্ষটোত আমি যদি আমাৰ পূৰ্বপুৰুষসকলৰ শ্ৰাদ্ধ পিণ্ড আদি কৰোঁ, তেতিয়াহ'লে আমাৰ মৃতকসকলে আত্মাই মুক্তি পায়। আৰু পিতৃপক্ষত শ্ৰাদ্ধ তৰ্পণ কৰিলে আমাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ হৈ থাকে। শাস্ত্ৰৰ মতে যি পৰিয়াল অথবা ব্যক্তিৰ ওপৰত পিতৃৰ আশীৰ্বাদ থাকে, তেওঁলোকৰ ওপৰত ভগৱানো সন্তুষ্ট হয়। পিতৃপক্ষত শ্ৰাদ্ধ কৰিলে সেই শ্ৰাদ্ধৰ দিনা আমাৰ পূৰ্বপুৰুষৰ আত্মাই যিকোনো ৰূপতে আহিব পাৰে। গতিকে এই দিনত কোনো জীৱ জন্তু বা দুখীয়া গৰীব আহিলে আমি খালী হাতে পঠাব নালাগে, ভোজন পানী কৰাইহে তেওঁলোকক পঠাব লাগে। আৰু পিতৃপক্ষত কিছুমান খাদ্য বস্তু আমি খোৱাটো শুভ নহয়, যেনে মচুৰ দালি, পিঁয়াজ, নহৰু, মূলা আদি। আৰু আমাৰ খাদ্যত মাছ মাংস মদ থকাটো উচিত নহয়। 2024 চনৰ পিতৃপক্ষ আৰম্ভ হৈছে 1 আহিন বুধবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 18 ছেপ্টেম্বৰ আৰু ভাৰতীয় হিচাপত 27 ভাদত আৰম্ভ হ'ব আৰু ইয়াৰ অন্ত আহিব 15 আহিন বুধবাৰ 1431 ভাস্কৰাব্দ আৰু ইংৰাজীৰ 2 অক্টোবৰ 2024 চন ভাৰতীয় হিচাপত 10 আহিনত এই পিতৃপক্ষৰ অন্ত পৰিব। পিতৃপক্ষ কালত আমি অতি সহজে শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সমৰ্থ হ'ম, যদিহে আমি কিছুমান উপায় কৰোঁ আৰু আমাৰ জীৱনৰ যিবিলাক আধৰুৱা কাম, সেই আধৰুৱা কামো আমাৰ পূৰ্ণ হয় আৰু আমি পূৰ্বজৰ আশীৰ্বাদ লাভ কৰাটো সহায়ক হয়। পিতৃৰ আশীৰ্বাদ যদি ঘৰখনত থাকে, সেই ঘৰখনত সুখ শান্তি বিৰাজ কৰে। পৰিয়ালৰ সকলো সদস্যই নিজৰ নিজৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ ধৰে। দুখ কষ্টৰ পৰাও পৰিয়ালটো মুক্ত হয়। উপায় হ'ল যে পিতৃপক্ষত আমি যদি প্ৰতিদিনে অৰ্থাৎ এই 16 দিন আমি যদি কৰিব পাৰোঁ প্ৰতিদিনেই, ততো ভাল। প্ৰতিদিনে নোৱাৰিলে অমাৱস্যা, পূৰ্ণিমা আৰু একাদশী এই 3টা তিথি থাকিব, অথবা মৃতকৰ যি তিথিত মৃত্যু হৈছিলে সেই তিথিত কৰিলেও আপোনালোকে উপকৃত হ'ব পাৰিব। আৰু এই উপায়টো গধূলি সময়তহে কৰিব লাগিব, দিনত বা ৰাতিপুৱা নকৰিব।
প্ৰথমতে আমি হাত ভৰি ধুই চাফা হওঁ বা গা ধুই লৈ উঠি আমি চাফা বগা বস্ত্ৰ ধাৰণ কৰি তাত আৰু এগছি আমি ঘি চাকি প্ৰথমতে যোগাৰ কৰি ল'ব লাগিব বা মিঠাতেলৰ চাকি হ'লেও হ'ব। তাত কেইটামান ক'লা তিল দি ল'ব লাগিব আৰু ঘৰৰ আমাৰ ঠিক দক্ষিণ পশ্চিম কোণটোত চাফা চিকুণ কৰি চাকিটো তাতে কলপাত এটা বা তলত কিবা কাপোৰ আৰু একো নাথাকিলে চাউল কেইটামান দি আমি চাকিটো বহুৱাব লাগিব আৰু চাকিটোৰ শিখাটো থাকিব দক্ষিণৰ ফালে। চাকিটো ভালদৰে বহুৱাই লৈ তাৰ পাছত প্ৰথমতে আমি কেইডালমান ধূপ দি শ্ৰী গণেশক প্ৰাৰ্থনা কৰক। যদি আপুনি গণেশৰ প্ৰাৰ্থনা মনত আছে প্ৰাৰ্থনাটো এবাৰ গাই দিয়ক আৰু লাহেকৈ প্ৰাৰ্থনাটো শেষ হোৱাৰ পাছত শ্ৰী বিষ্ণু আৰু লক্ষ্মীক প্ৰাৰ্থনা কৰক। তাৰ পাছত আপোনালোকৰ ইষ্ট দেৱতা ভগৱানৰ ওচৰত পূৰ্বজৰ মুক্তিৰ কাৰণে প্ৰাৰ্থনা কৰক আৰু ইয়াৰ পাছতেই পূৰ্বজসকলক আপোনালোকৰ পিতৃ মাতৃ বা ককা আইতা যাকেই নহওক আপোনালোকৰ যিখিনি মৃত হৈছে তেওঁলোকক আপোনালোকৰ পিতৃদোষৰ যি কুণ্ডলীত পিতৃদোষ আছে বা নিজৰ যি পিতৃদোষ আছে তাৰ পৰা মুক্তিৰ কাৰণে প্ৰাৰ্থনা কৰক। শেষত ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰটো 108 বাৰ যদি জপ কৰিব পাৰে অতি ভাল আৰু ইয়াৰ পৰা শুভ ফল লাভ কৰিব পাৰে। আৰু পিতৃদেৱৰ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ওম পিতৃদেৱতা নমঃ 108 বাৰ দক্ষিণৰ ফালে মুখ কৰি কৰিব পাৰিলে ইয়াৰ পৰা শুভ ফল লাভ কৰিব পাৰি। অন্যথাই এই 16 দিন এই স্থানত এগছি চাকি জ্বলাই থ'লেও আপোনালোকে পিতৃপুৰুষৰ পৰা যথেষ্ট আশীৰ্বাদ লাভ কৰি থাকিবলৈ সমৰ্থৱান হ'ব। প্ৰাৰ্থনা কৰক সকলো দুখ দুৰ্গতিৰ পৰা ৰক্ষা পাবলৈ। মহিলাসকলে ঋতুমতী সময়ত এই কাম নকৰিব আৰু ঘৰৰ অন্য সদস্যও সেইদিনাখন বেলেগেও দিব পাৰে বা সলায়ো থাকিব পাৰে। গতিকে এইদৰে কৰক। আপোনালোকৰ ঘৰখনৰ যি আধৰুৱা কাম বা কষ্ট হাই কাজিয়া বা যিবিলাক আধৰুৱা কাম পৰি আছে সকলোখিনি আপোনালোকে সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হ'ব। যি জাতকৰ কুণ্ডলীত লগ্নৰ পৰা দ্বিতীয় স্থান, পঞ্চম স্থান আৰু নৱম স্থানত শনি ৰাহু কেতু অৱস্থান কৰি থাকে সেই জাতকৰ পিতৃদোষ কুণ্ডলী বুলি কোৱা হয় আৰু এই জাতকৰ জীৱনত তেওঁ সফলতা পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। সকলো কামেই তেওঁৰ জীৱনত আধৰুৱা হৈ থাকে, সকলো ক্ষেত্ৰতে তেওঁৰ বাধা হয়। গতিকে এয়া হ'ল পিতৃদোষ। যিসকলৰ কুণ্ডলীত এনেধৰণৰ পিতৃদোষ আছে তেওঁলোকে গয়া আদি ঠাইত যদি পিণ্ডদান কৰে পূৰ্বপুৰুষৰ হৈ তেওঁলোকে এই পিতৃদোষৰ পৰা মুক্ত হ'ব পাৰে। অন্যথাই এই পক্ষটোত তেওঁলোকে পূৰ্বপুৰুষৰ হৈ শ্ৰাদ্ধ কৰিলেও ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে। ধন্যবাদ।